লেচু খেতি আৰু ড্ৰেগন খেতিয়ে স্বাৱলম্বী হৈছে টিংখাঙৰ এজন কৃষক আৰু মই তেখেতৰ এই কৃষিৰ ভূমিত মই উপস্থিত আছোঁ আৰু এয়া হৈছে টিংখাঙৰ নেমু পথাৰ আৰু নেমু পথাৰৰ তেওঁ এই নিজৰ ঘৰৰ চৌহদৰ মাটিতে তেওঁ এতিয়া বিভিন্ন ধৰণৰ লেচু আৰু ড্ৰেগন ফ্ৰুটৰ খেতি কৰি থকা দেখা গৈছে আৰু ইয়াত লগতে বিভিন্ন ধৰণৰ ফল মূল শাক পাচলিও এই বাৰীখনত ভৰপূৰ হৈ আছে আৰু মই যিহেতু নেমু পথাৰৰ এজন আদৰ্শ কৃষক যিহেতু আপুনি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে প্ৰথমে মই আপোনাৰ নামটো জানিব বিচাৰিছোঁ মোৰ গাঁওখনৰ নাম হ'ল নেমু পথাৰ মোৰ নামটো হ'ল টিপেশ্বৰ বৰা কিমান দিনৰ পৰা এই আপুনি কৃষি কাৰ্যত মই প্ৰায় 2007 চনৰ পৰা মই এই আগতে অনেক পথাৰ খেতি ধান খেতিৰ লগত জড়িত আছিলোঁ বাৰু কিন্তু এনেকুৱা ফল মূলৰ খেতিটো মই 7 চনৰ পৰা এইটো মই কৰিবলৈ লৈছোঁ আৰু এতিয়া মই আৰু বাগানতে এইবিলাক কৰিবলৈ লৈছোঁ বাগানবিলাক যিহেতু মই বাগানটো কাটিবলৈ লৈছোঁ বাগানৰ ঠাইত মই ড্ৰেগন আৰু লিচু লগাবলৈ লৈছোঁ এনেকৈ মই খেতি কৰি আছোঁ আৰু লগৰ বন্ধু বান্ধৱবিলাকেও মোৰ পৰা পুলি নিছে তেখেতসকলেও গৈ কৰিবলৈ লৈছেগৈ আৰু কোনোবা কৃষক যদি থাকে তেতিয়াহ'লে মোৰ ওচৰত আহিলে মোৰ ওচৰত পুলিও পাব দিহা পৰামৰ্শ পাব কেনেকৈ কৰিছোঁ গতিকে বাগান খেতিটোত আমাৰ এতিয়া বৰ্তমান লাভ নাইকিয়া হ'ল যিহেতু তাত মধ্যস্থতাকাৰীয়ে যিহেতু আমাৰ পৰা লাভ লৈছে আমি প্ৰকৃত লাভটো নাপাওঁ কিন্তু লিচু ড্ৰেগনত আমি নিজে ৰেট ক'ব পাৰিম আমি ইমান পালেহে দিম আৰু এইটো এটা আমাৰ লাভজনক খেতি আৰু সন্মানজনক খেতি যিহেতু এই খেতিৰ পৰা মই পৰিয়ালটো পোহপাল কৰিছোঁ আৰু বিভিন্ন মানে মানুহৰ লগত মোৰ পৰিচয় হৈছে এই খেতিটো কৰাৰ কাৰণে যিহেতু ৰাইজে খাই মোৰ লেচু আৰু ড্ৰেগনটো খুব টেষ্টি পাইছে গতিকে মোক মানে মই বজাৰত মানে ক'ৰবাত দম কৰি লৈ বহি থাকিব নালাগে গতিকে মই মানে নিৰ্দিষ্ট মোক 5 কেজি 10 কেজি 20 কেজি এনেকৈ অৰ্ডাৰ দিয়ে মই সেইমতে গৈ পিনি লিচুটো দি আহোঁ গতিকে মোৰ এই লিচু বিক্ৰী কৰিবলৈ একো অসুবিধা হোৱা নাই আৰু মোৰ ঘৰতো প্ৰতিদিনে 30 কেজিৰ পৰা 25 কেজি মোৰ ঘৰৰ পৰাই বিক্ৰী হৈ যায় দেখিছোঁ ডাল ভৰি ভৰি লিচু লাগি আছে ড্ৰেগন ফ্ৰুট লাগি আছে কিমান আছে আপোনাৰ এইবাৰে এতিয়া মোৰ মিচিয়ৰ গছ 10 জোপা আছে আৰু লিটুল গছ 15 জোপা আছে আৰু মোৰ ককাইদেউৰ আছে ভতিজাৰো আছে এনেধৰণে মোৰ বাৰীতে ভালেমান গছ আছে বৰ্তমান মই আৰু বহলাবলৈ চেষ্টা কৰি আছোঁ বাগানবিলাক উঠাই পিনি মই আৰু লিচু খেতি কৰিবলৈ চেষ্টা কৰি ইমান ধুনীয়াকৈ আপুনি বাৰীখন লিচু ড্ৰেগন খেতি আৰু বিভিন্ন ফল মূলেৰে পৰিপূৰ্ণ কৰি তুলিছে চৰকাৰ বা বিভাগীয় লোক আহিছে নেকি ইয়ালৈ চৰকাৰী বিভাগৰ মানে আমাৰ আগৰ এজন আছিলে ৰবিন তেওঁ এডিঅ' ছাৰে প্ৰথম মোৰ ঘৰত লেচুটো দেখিয়ে তেখেতে মোক এজন প্ৰগতিশীল কৃষকলৈ আপোনাক মই লৈ যাম বুলি এনেধৰণে মোক মানে আশ্বাস দিছিলে আৰু তেখেতৰ পৰা কিছু মই মানে এনেকৈ ধৰি লওক স্পেয়াৰ কেঁচুসাৰ বেগ এনেকৈ 2-4টা মই মানে মোক মানে চৰকাৰৰ ফালৰ পৰা সাহাৰ্য দিছিলে আৰু বৰ্তমান মই এই বছৰ আকৌ মোক চৰকাৰ বা আমাৰ পাৰ্টিৰ ফালৰ পৰা মোক এটা পলি হাউচৰ ব্যৱস্থা কৰি দিছে এতিয়া মই পলি হাউচটোত মানে এতিয়া ক'লা ভোট জলকীয়া খেতিটো কৰিম বুলি ভাবি আছোঁ এতিয়া মই খুব সোনকালেই মই মানে পলি হাউচটো গ্ৰীণ হাউচটো মানে ফিটিং কৰি তাত মই মানে ক'লা ভোট জলকীয়াটো খেতি কৰিম যিহেতু লিচু আপুনি বিভিন্ন হেৰিয়ত বজাৰত বিক্ৰী কৰিছেগৈ ইমান ধুনীয়া লিচু আপোনাৰ বাৰীত আছে কিবা পুৰস্কাৰ লাভ কৰিছে নেকি আপোনাৰ খেতি কাৰ্যৰ লিচুৰ ক্ষেত্ৰত মই বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু মই অন্য ধৰণৰ শাক পাচলিত এনেকৈ ধৰি লওক গুৱাহাটী খানাপাৰা ডিব্ৰুগড় বোকাখাট এনেকুৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক মানে হৰ্টিকালচাৰ এগ্ৰিকালচাৰ মানে এটা এক্সিবিশ্যন হয় তেনেকুৱা ক্ষেত্ৰত মই গৈছোঁ মই 24ত ক'লা ভোট জলকীয়াৰ গুৱাহাটী খানাপাৰাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ ধনিয়াত মই ছেকেণ্ড প্ৰাইজ পাইছোঁ আৰু 18 চনতো মই কলা লাইট মানে দ্বিতীয় পুৰস্কাৰ পাইছোঁ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ নিচুকনি প্ৰাইজ মই প্ৰায় 2বাৰমান পাইছোঁ মানে চৰকাৰে কিবা বীজ আহিলে সেইবিলাক আৰু দিয়ে আৰু অন্য ধৰণে তেনেকৈ পোৱা নাই আৰু হয় এনেধৰণে এতিয়া টিংখাঙৰ নেমু পথাৰৰ টিপেশ্বৰ বৰাই বিভিন্ন ধৰণৰ ফল মূলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আৰু বিভিন্ন ধৰণৰ ৰবি শস্য খেতিও তেওঁ কৰিছে আৰু এনেদৰে বিভিন্ন ধৰণৰ খেতি কৰি এতিয়া স্বাৱলম্বী হৈছে এই টিংখাঙৰ নেমু পথাৰৰ টিপেশ্বৰ বৰা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।